গুড মৰ্ণিং এভৰিৱান। আমি এই দুদিন আমষ্টাৰডামৰ এইখন হোটেলতে থাকিলোঁ। বৰ ধুনীয়া পৰিৱেশ, ইয়াত কোনো অকণো ধূলি নাই, বালি নাই। সঁচাকৈ আমাৰ নমস্কাৰ। এটা আকৌ নতুন দিন ইউৰোপত। এতিয়া ইয়াত সময় 7:30 বাজিছে। আমি ব্ৰেকফাষ্ট কৰিলোঁ এইখন হোটেলতে ধুনীয়াকৈ, কমপ্লিমেণ্টেৰী ব্ৰেকফাষ্ট। কণ্টিনেণ্টেল ফুড আছে, কিছুমান ফুড আমি চিনিও নাপাওঁ, আৰু কিছুমান এনেকুৱা মেচিনাৰী লগোৱা আছে যিবিলাক আমি ভালকৈ ইউজ কৰিব নাজানো, বহুত সুধি কৰিবলগীয়া হয়। এনিৱে তেওঁ বুলি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি আহিলোঁ। ইয়াৰ পিছত আমি এতিয়া আজি ইয়াৰ পৰা ওলাম জাৰ্মানীলৈ আমি দিনটো কোলনত ঘূৰা ফুৰা কৰিম, ৰাতি মেনহেমত থাকিম। ঠিক আছে, হেভ এ গুড ডে। এতিয়া আমি জাৰ্ণি আৰম্ভ কৰোঁ, ব'লক গৈ থাকোঁ। কি ধুনীয়া পৰিৱেশ নহয়, ইমান সুন্দৰ। আপোনাৰ ঘাঁহনি পিনে ক'তো চাওক ন, অকণমান যদি লেতেৰা পেতেৰা থাকে, আমি কিয় তেওঁলোকৰ পৰা শিক্ষা ল'ব নোৱাৰোঁ। আইতাবিলাক চাওক না, ইমান বুঢ়ী বুঢ়ী মানুহ ফুৰি ফুৰিছে। কি ধুনীয়াকৈ চাফা কৰি আছে দেখিছেনে। ইতিমধ্যে আমাৰ গাড়ী আহি হাইৱেত উঠিলেহি আৰু তীব্ৰভাৱে ঢাপলি মেলিছে জাৰ্মানীৰ অভিমুখে। ইয়াত আপোনালোকে মন কৰিছেনে, ইয়াত তেওঁলোকে নেচাৰৰ ওপৰত খুব গুৰুত্ব দিয়ে, আৰু সেইবাবে অকণমান পাহাৰ বা সন্মুখত যদি ৰাস্তা বনাওঁতে গছ গছনি থাকে, সেইবিলাক নেকাটি তেওঁলোকে সুৰংগ বনাই, টানেল বনাই তলেদি ৰাস্তা লৈ যায়। আৰু আপোনালোকে চাগে মন কৰিছে, ইয়াত ৰাস্তাৰ কাষে কাষে শাৰী শাৰী বায়ুকল। এই বায়ুকলবিলাকৰ দ্বাৰা তেওঁলোকে ইলেক্ট্ৰিচিটি জেনেৰেট কৰিছে, আৰু কিয়নো এই বায়ুকলবিলাকৰ পৰা কোনো ধৰণৰ প্ৰদূষণ নহয়, সেইবাবে তেওঁলোকে ইমান পৰিকল্পনা কৰি খুব জেগাই জেগাই গাঁৱৰ মাজত, খেতি পথাৰৰ মাজত বায়ুকল কৰি, তাৰ পৰা জেনেৰেশ্যন ইলেক্ট্ৰিচিটি জেনেৰেট কৰি, তাৰ পৰা তেওঁলোকে বিজুলী সংগ্ৰহ কৰি ইৰিগেশ্যনৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ প্লেনিংবিলাক সঁচাই শলাগিবলগীয়া। এতিয়া আমি আৰু কিছু সময়ৰ পাছতে হয়তো জাৰ্মানীত প্ৰৱেশ কৰিম। এতিয়া অকণমান ইয়াতে টয়লেটৰ কাৰণে গাড়ীখন ৰখালে, 15 মিনিট ইয়াতে ব্ৰেক দিছে। এই গাড়ীবিলাক চাওক না, কি ধুনীয়া, কোনো গাড়ীত বালি ধূলি মাকতি একো নাই। চিম্পি এখেতক ইমানেই ভাল পাইছে যে লগতে সদায় ঘূৰি আছে। এইটো পেট্ৰল পাম্প, এইপিনে ইলেক্ট্ৰিকৰ আছে, গাড়ী চাৰ্জ হৈ আছে। আৰু আপডেট আছে আৰু জাৰ্মানীত সোমাম। ইংৰাজীত এষাৰ কথা আছে, জাৰ্ণি ইজ দ্য মষ্ট এনজয়েবল দেন দ্য ডেষ্টিনেশ্যন। আৰু সেইটো আমি খুব সুন্দৰকৈ উপভোগ কৰিছোঁ, কিয়নো ইয়াৰ ইমান মসৃণ ৰাস্তা, দুই কাষে খুব সুন্দৰ খেতি পথাৰ আছে। খুব সুন্দৰকৈ আমি এই জাৰ্ণিটো খুব এনজয় কৰিছোঁ। গাড়ী খুব ধুনীয়া, মাৰ্চিডিজ বেঞ্জৰ বা তীব্ৰভাৱে চলিছে গাড়ীখন। আমি আৰু কিছু সময়ৰ পিছতে কোলন চহৰত উপস্থিত হ'ম, তাতে দিনটো কটাম। তাৰপিছত আমি মেনহেম যামগৈ ৰাতি, মেনহেমৰ ৰাতিটো কটাম। Which is popular, the first unicorn, and the literal translation, literal translation. জাৰ্মানী ৰাস্তা। জাৰ্মানী আহি পালোঁ। আমি এতিয়া বিখ্যাত যি জাৰ্মানীৰ চাৰ্চ, ইয়াত চাৰ্চবিলাকক কেথেড্ৰেল বুলি কোৱা হয়, সেই কোলোন কেথেড্ৰেললৈ আমি গৈ আছোঁ।
So if anybody wants to enter the church, the entry is over here. Okay, entry exit from this side. So when you এইটোৱে সেইটো বিখ্যাত চাৰ্চ মানে কেথেড্ৰেল। এইটো 1996ত ইউনেস্কো হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। ইয়াত দুপিনে দুটা গম্বুজৰ নিচিনা খুব সুন্দৰ আৰ্কিটেক্ট। ভিতৰখন চাওকচোন, ভিডিঅ'ত কিমান ধৰিব পাৰিছে গম পোৱা নাই, কিন্তু চালে মনোহা খুব সুন্দৰ। বৰ্তমান আমি আহি পালোঁ এইখনক কয় কোলন। এইটোৱে কোলনৰ বিখ্যাত চাৰ্চ। ইয়াৰ ভিতৰত ভিডিঅ'গ্ৰাফী অকণমান কৰিছোঁ কেনেকুৱা হয়। বহুত পুৰণি চাৰ্চ, কিন্তু মানে আৰ্কিটেকচাৰটো চাবলগীয়া। এইখনে মেইন এই কোলন চহৰৰ এইখন মেইন পইণ্ট চেণ্ট্ৰেল। আপোনালোকক এবাৰ ইয়াৰ পৰিৱেশটো দেখাইছোঁ। চাওকচোন এইবিলাক কেনেধৰণে বনাইছিলে সেইটো ভাবিলে আচৰিত লাগে। এই কেথেড্ৰেলটো ছেকেণ্ড টলেষ্ট কেথেড্ৰেল ইন ইউৰোপ এণ্ড থাৰ্ড টলেষ্ট কেথেড্ৰেল ইন ৱৰ্ল্ড। বহুত ওখ, আপোনাৰ তলৰ পৰা ভালদৰে কেমেৰাই নাহে। আৰু তেতিয়াই কেনেকৈ এইবিলাক নিৰ্মাণ কৰিছিল সেইটো ভাবিহে আচৰিত লাগে। আজিকালি যে আমাৰ ইঞ্জিনিয়াৰবিলাকে কি বনায়, এবছৰ বা দুবছৰ নহওঁতে ভাগি ছিগি গৈছে, সেইবোৰৰ তুলনাত এইবিলাক চাওকচোন। Warst du denn auch vorne? চাই আহিলি ভিতৰত চাই ভালনে? বৰ ধুনীয়া অঁ, চাৰ্চ লগালোঁ। মম জ্বলালি? অঁ অঁ, এইখনেই মেইন জেগা কোলনৰ। এইখন মাৰ্কেট প্লেচ। এতিয়া আমি এনেই মাৰ্কেটখন এবাৰ চাইছোঁ, আৰু ভিতৰত কিবা পাওঁ যদি এটা খাব লাগিব, ভোকো লাগিছে। ভাবিছিলোঁ ইয়ালৈ আহি ৰলেক্সৰ ঘড়ী এটা কিনিম। এতিয়া দাম, এই মাজৰ ঘড়ীটোৰ দাম কিমান গম পায়? 5,91,500 মাজৰ ঘড়ীটো। কোলন চহৰ ৰাস্তাত ঘূৰি আছোঁ। ইয়াত এটা কথা আমি অহাৰ পৰা লক্ষ্য কৰিছোঁ, ইউৰোপত যিবিলাক মাৰ্কেট এৰিয়া আছে, মাৰ্কেট এৰিয়া বহু আঁতৰতে গাড়ী ৰাখিব লাগিব, আৰু ইয়াত কোনো ধৰণৰ ভেহিকুল, চাইকেল আদি মাৰ্কেট এৰিয়াত প্ৰৱেশ নহয়। সেইবাবে আমি ফ্ৰীলি খোজকাঢ়ি থাকিব পাৰিব, ইয়াত একো টেনশ্যন নাই। এতিয়া সেই ঘূৰি বজাৰখনকে চাই আছোঁ, ক'ত কি পাম তাকে চাম। সুৰমা ঘূৰি পকি আহি অকণ বহিছোঁ ইয়াতে। এজন আহিছে আমাৰ বিহাৰৰ পৰা দাদা, তেখেত পাটনা এইবাৰ এইখেতে মাতি আছে, এখেতৰ ঘৰলৈ যাওঁ। তেখেত আহিছে চেন্নাইৰ পৰা। ইতিমধ্যে আমাৰ কোলন চিটি চোৱা প্ৰায় সমাপ্ত হৈছে। আমি এতিয়া বাছলৈ গৈ আছোঁ। আমাৰ বাছে পুনৰ চলিবলৈ আৰম্ভ কৰিলে। এতিয়া আমি জাৰ্মানীৰ মেনহেম অভিমুখে গৈ আছোঁ। বাটত এখন চহৰ পাম, তাত আকৌ আমাৰ ষ্টপেজ আছে। জাৰ্মানীতে আছোঁ। এই আগৰ চাইনবোৰ্ডত আপোনালোকে নিশ্চয় দেখিছে ফ্ৰেংকফুট। এতিয়া ইয়াৰ পৰা আমি ইয়াত মানে অইন একো নাই, এতিয়া জাষ্ট ৱাশ্বৰুমৰ কাৰণে অকণমান সময় ৰাখিলে। এইবিলাক চব পেট্ৰল পাম্পবিলাকত এনেকৈ আপোনাৰ সৰু এটা মলৰ ভিতৰত ৱাশ্বৰুম আছে, কিন্তু প্ৰতিটো বস্তুৱে আপোনাৰ পেইড হয়। মানে আপোনাৰ যদি আমি এটা টয়লেটলৈ যাওঁ বা ৱাশ্বৰুম ইউজ কৰিলে মিনিমাম 2 ইউৰো মানে আমাৰ ইণ্ডিয়ান টকা আজিৰ ডেটত
প্ৰায় 200 টকা ওচৰা-ওচৰি। আমি ড্ৰাইভাৰজনৰ লগত অলপ কথা পাতিলেও তেওঁলোকে ভাল পায়। তেওঁক সোধা মতে আমি নেক্সট ডেষ্টিনেশ্যন পাবলৈ আৰু 1 ঘণ্টা লাগিব আৰু তেওঁৰ ঘৰ হৈছে ৰোমানিয়াত আৰু তেওঁৰ পৰিয়ালবৰ্গ ৰোমানিয়াতে থাকে। তেওঁ ইয়াত 13 দিন বাছ চলায়। যেতিয়া ব্ৰেক পায় তেতিয়া তেওঁ ৰোমানিয়ালৈ যায়। Formula 1 champions Sebastian Vettel is from this town, Heppenheim. This is a 4-time. আমি জেব্ৰা ক্ৰচিঙত খাৰা হোৱাৰ লগে লগে গাড়ী ৰখাই দিলে। সকলো মানুহ পাৰ, তেওঁলোকৰ লৰালৰি নাই, আমাকহে আগতে আগবাঢ়ি যাবলৈ দিছে। नसीर भाई कैसे हो? कहाँ से है आप? हम गुजरात से। गुजरात से है ना? बहुत ही बढ़िया आपने এই দাদা এখন হোটেল। हिंदुस्तान का टच दे दिया है। এতিয়া ৰেষ্টুৰেণ্টখনৰ সময় বহুত ধুনীয়া লাগিছে, কি সুন্দৰ পৰিৱেশ চাওক না। और ये आपने गणेश जी लगा तो अभी इसमें जो है ना এতিয়া যিখন চহৰত আছোঁ এই জেগাখনৰ নাম হ'ল জাৰ্মানীৰ হেপেনহেইম। এতিয়া ইয়াতে এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টতে আমি ডিনাৰ কৰিলোঁ। এতিয়া চাওক সম্পূৰ্ণ ধুনীয়াকৈ পোহৰ হৈ আছে। সেইখনে আমাৰ ৰেষ্টুৰেণ্টত ডিনাৰ কৰিলোঁ, গুজৰাটী ৰেষ্টুৰেণ্ট আছিলে। খুব ধুনীয়া এটা ডিনাৰ হ'ল। এতিয়া আমি হোটেলত যাম, আজি ৰাতিটো ইয়াতে ষ্টে' কৰিম আৰু কাইলৈ দিনটো আমি পুনৰ জাৰ্মানী ঘূৰিম, মেনহেইম যাম। জাষ্ট এই সৰু চহৰখন পালোহি। এইখনৰ নাম হৈছে মেনহেইম, জাৰ্মানীৰ সৰু চহৰ। আজি ৰাতিটো ইয়াতে থাকিম, কাইলৈ দিনটো জাৰ্মানীত ঘূৰিম, তাৰপিছত ক'ত যাম কি সকলো দেখুৱাম। এইখন জাৰ্মানীৰ মেনহেইমত থকা হোটেলৰ এনেই ৰুমকেইটা দেখাইছোঁ, কি সুন্দৰ চাওক না। আমি ইতিমধ্যে আপোনালোকে দেখিলেই ঘূৰি পকি আহি হোটেল পালোহি। অহা কাইলৈ আমি ক'ত যাম কি কৰিম সকলো আপোনালোকক দেখুৱাম। আমি গম পোৱা মতে কাইলৈ আমাক বিখ্যাত মাৰ্চিডিজ বেঞ্জৰ মিউজিয়াম দেখাব আৰু লগতে 2-এটা আৰু বেলেগ জেগালৈ নিব। সকলোখিনি দেখাম। আজি এই ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আমাৰ খণ্ডবিলাক চাই থাকিব, নতুন নতুন দেশলৈ আমিও যাম, আপোনালোককো লগতে লৈ যাম।